নমস্কাৰ, মই হেমন্ত শইকীয়া MSc আছামিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ মেৰমুখ অঞ্চলত তিনিটা আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত। বৰ্তমান 2022 চনৰ গুণোৎসৱ, যি গুণোৎসৱ আমাৰ 1 তাৰিখৰ পৰা 4 তাৰিখৰ ভিতৰত যি হ'বলগীয়া আছে, এই হ'বলগীয়া অনুষ্ঠানত গুণোৎসৱ কিদৰে আচলতে আখৰা চলিছে তাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। বা ইয়াৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত ৰমেন দুৱৰাদেৱে আচলতে অকণমান ব্যতিক্ৰমী, তেওঁ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ ধৰণৰ, খুব ধনাত্মক দিশত তেওঁ আচলতে বিদ্যালয়খনক আগুৱাই নিবলৈ সক্ষম হৈছে। গতিকে তেওঁনো নেতৃত্বত কি ধৰণে পৰিচালিত হৈছে গোটেই বিদ্যালয়ৰ ষ্টাফ বা তথা যি আমাৰ গোটেই ইউনিট আছে, তেওঁলোকৰ নেতৃত্বত আচলতে এখন প্ৰাতঃ সভাৰ পৰা ধৰি সকলোখিনি আচলতে এৰেঞ্জমেণ্ট প্ৰায় সম্পূৰ্ণ। আৰু এই গুণোৎসৱত তেওঁলোকে কি কৰিছে তাক আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন গুণোৎসৱ 2022ৰ যি আখৰা তাক আমি চাবলৈ চেষ্টা কৰোঁ। আজিৰ দিনটোৰ বাবে মই তোমালোকক শুভেচ্ছা জনালোঁ আৰু সম্পাদকক প্ৰাতঃ সভা কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া শাৰীৰিক ব্যায়াম কৰাব পংকজ প্ৰীতমজ্যোতি গগৈ। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন, আমি সদায় বিদ্যালয়লৈ আহিম, শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনিম, আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক, আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো।
ইংৰাজীত এজন মহান ব্যক্তিৰ বিষয়ে ক'ব ৰাখিবলৈ হওক। My honorable HR, respected teachers and guys, my dear classmates, junior and senior, I am Rokibul Haq. Today I am going to talk a few lines about Dhyan Chand. Dhyan Chand was eminent sports personalities who achieved world fame. Cricketer hockey player Dhyan Chand born in 1905 August in Allahabad into a Rajput family. His first gold medal in 1932, second gold medal in 1936. The turning point, Dhyan Chand joined the British Indian Army at the age of 16. The government of India awarded him National Honor in Padma Bhushan in 1956. He passed away 74 years in Delhi on 3 December 1979. So, very appropriately, his birthday celebrated as National Sports Day. Thank you. বিশ্ববিদ্যালয় কৰিব এঞ্জেলিকা গগৈ। নমস্কাৰ। মহাদুকৰ গানবোৰ পৰি শইকীয়া আৰু জ্যোতিষ্মা বৰা। আনন্দৰাম ঢেকিয়ালসকলে কৈছিল যে শ্ৰম আৰু মনোযোগ এই দুয়োটাই হৈছে বিদ্যাৰ উপাৰ্জনৰ ঘাই উপায়। মনে শ্ৰম কৰিলে নিশ্চয় বিদ্যা হয় আৰু কথা কেতিয়াও অন্যথা নহয়। অনেক ল'ৰাই ভাবে মোৰ কপালত যদি বিদ্যা হ'লে ই এক নিচেই অভাৱৰ কথা। এই ভাৱনা কৰি শ্ৰম নকৰা মূৰ্খৰহে চিন। কৈছিল যে পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিচয়। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনাৰ আহে। বিজ্ঞান মুখৰ হেমন্ত শইকীয়া ছাৰে যাদু দেখুৱাব। আমাৰ ছাত্ৰ ছাত্ৰীৰ এক বিশেষ বেলুন আছে, তোমালোকে যাদু নিশ্চয় দেখিছা, হাতৰ টিকিট হয়। ইয়াতে মই দুটা যাদু দেখাবলৈ চেষ্টা কৰিম আৰু ভাল পালে তোমালোকে হাত টানি এটা বজাব আৰু তোমালোকে হাত টানি বজালে এই বেলুনৰ ৰংটো আমাৰ চেঞ্জ হৈ যাব। ৰেডি? তোমালোকে এটা বৃহৎ হাত চাপৰি দিয়া। এইটো এটা টেকনিক, তোমালোকে চিন্তা কৰিব দিনত আৰু ওপৰলৈ যাব। আজি বাতৰি শিৰোনামাৰ পৰা নিৰাশী গগৈ। আজিৰ দিনটো তাৎপৰ্য। আজি 28 মে 2008 সূৰ্য 4:55 সূৰ্য অস্ত 6:12। আজিৰ দিনটো উল্লেখনীয় হয়। 1988 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেমত চলি গৈছিল ভাৰত আৰু চীনৰ মাজত। 1970 চনৰ আজিৰ দিনটোতে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ ধ্বংস হৈছিল। 1963 চনৰ আজিৰ দিনটোতে সাগৰৰ ধুমুহা চাইক্লনৰ ফলত এই অফ বেংগলৰ 22,000 লোকে প্ৰাণ হেৰুৱাইছিল। 1964 চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হৈছিল। আজিৰ দিনটোৰ ঘটনাৱলী ইমানেই। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. إذا جاء نصر الله والفتح ورأيت الناس يدخلون في دين الله أفواجا فسبح بحمد ربك واستغفره
إنه كان توابا. আজিৰ দিনটো বাতৰি পৰিৱেশন কৰিব নিৰাপদ হ'ব। মাইকটো ধুই দিয়া। আজিৰ দিনটো নিয়মীয়া বাৰ্তা। বৰদোৱা থানাৰ চৌহদৰ চৰকাৰী মাটিত সন্ধিযুক্ত ঠাকুৰা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূমিটো বেদখল। প্ৰথমবাৰলৈ ভাৰতীয় ভাষাৰ উপন্যাসলৈ আন্তৰ্জাতিক সন্মান। গুৱাহাটীত 60 একৰ ভূমি নিৰ্মাণ হ'ব আধুনিক স্মাৰ্ট লজিষ্টিক পাৰ্ক। অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰী। শনিবাৰ দেওবাৰে নিয়োগ বিনিময় কেন্দ্ৰ খোলা। জেহানাম পৰিৱেশন কৰিব ইতিহাসৰ সকল আৰু প্ৰিয়ংকা শইকীয়া।
ব্যৱস্থা কৰিলোঁ। আজিৰ দিনৰ শিক্ষক হিচাপে তিনিটা আঠগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজিৰ শিক্ষক আমি যোৱাকালি নন্দদুৱাক আমাৰ ছাত্ৰ একতা সভাই নিৰ্বাচন কৰিছে। গতিকে নন্দদুৱা ছাৰক গুৰু সেৱা কৰিবলৈ সকলো ছাত্ৰ ছাত্ৰীক মই আহ্বান জনালোঁ।